নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ। আৰু আজি দিব বিচাৰিছোঁ কিছু প্ৰশ্নৰ উত্তৰ। সেই প্ৰশ্নসমূহ সকলো ঠিকাভিত্তিক শিক্ষকসকলৰ মনত উদয় হৈ আছে, যিসকল ঠিকাভিত্তিক শিক্ষকে নিয়মীয়া পদৰ বাবে আবেদন কৰিব গৈ আছে বা কৰিছে। তেওঁলোকেও কিছুমান প্ৰশ্ন সুধি আছে, কাৰণ এই ফৰ্ম ফিলআপটো কৰাৰ পিছত ইয়াত কোনো এডিট কৰিবলৈ অপশ্যন নাই। হয়, এডিট কৰাৰ কোনো উপায় নাই। তাৰ বাবে কৈ দিছোঁ যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ সম্পূৰ্ণ শুদ্ধকৈ যাতে আপোনালোকে ফৰ্মটো ফিলআপ কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে কনফিউজন নাথাকে। তাৰ বাবে কিছুমান প্ৰশ্ন যিসকল শিক্ষকে মোক ফোন কৰি সুধি আছে তেওঁলোকক মই জনাইছোঁ অলৰেডি। তাৰপিছত ভাবিলোঁ যে আমি সকলোৱে মিলি বস্তুখিনি জানি লওঁ। গতিকে কিছুমানে সুধি আছে যে বেলেগ বেলেগ জিলাত আবেদন কৰিব পাৰিব নে নাই। নোৱাৰিব, কাৰণ ইয়াত জিলা বাছনি কৰাৰ কোনো অপশ্যন দিয়া নাই, বিকল্প নাই। গতিকে যোন য'ত কৰি আছে তাতে আবেদন কৰিব পাৰিব আৰু সেইখন স্কুলৰে নামটো দিব লাগিব। তাৰপিছত আছে টেট কেটেগৰীটো কি হ'ব। হয়, ইয়াত অপশ্যন তিনিটা আছে: আছাম টেট, চেণ্ট্ৰেল টেট এণ্ড আদাৰ্ছ টেট। কিছুমানে ভাবি আছে যে 6 শিডিউল টেট আছে, কিছুমানৰ মিডিয়াম টেট আছে, কিছুমানৰ 2012 জেনেৰেল টেট আছে। তেনেকুৱা বিভিন্ন ধৰণৰ টেট কেটেগৰী আছে, আৰু কিছুমানৰ SC ST ৰিজাৰ্ভ কেটেগৰী টেট আছে। কিন্তু সকলো টেট মিলি অসম টেট হ'ব। যিসকলে চেণ্ট্ৰেল টেটৰ বাদে অসমত পৰীক্ষা দিছিল, যিমান টেট হৈছে অসমৰ গোটেইকেইটাকে অসম টেট বুলিয়ে ধৰা হ'ব। গতিকে আপোনালোকে অসম টেটটোৱে ছিলেক্ট কৰিব। যিসকলৰ C টেট আছে তেওঁলোকে C টেট ছিলেক্ট কৰিব। আৰু কিছুমান হয়তো থাকিব পাৰে বেলেগ ৰাজ্যৰ পৰা আহিছে, কোনোবা বেলেগ ৰাজ্যৰ পৰা আহি ইয়াতে চাকৰি কৰি আছে, তেওঁলোকৰ হয়তো আদাৰ্ছ টেটত যাব। গতিকে মই জনাত আমাৰ ইয়াতে ঠিকাভিত্তিক হিচাপে আদাৰ্ছ টেট থকা নাই। গতিকে আপোনালোকে আছাম টেটটোৱে ছিলেক্ট কৰিব। তাৰপিছত আছে ষ্টাফ ইউনিক ID। ষ্টাফ ইউনিক ID 6S2 এপত পাই যাব আপোনালোকে। 6S2 এপত যিটো ID আছে সেই IDৰ আগত 13টা আছে, তাতে আপোনালোকে 2টা ডিজিট লগাই দিব 18। গতিকে আমাৰ যিমান স্কুল আছে সকলোৰে ডাইচ কোডটো 18 দি আৰম্ভ হয়। গতিকে আপোনালোকে 18টো লগাই দিব পাৰে। লগাই দিলেও কোনো অসুবিধা নহয়, আৰু নলগালেও কোনো কাৰণ নাই, কোনো অসুবিধা নাই। তাৰপিছত PRCত কি ব্যৱহাৰ কৰিব? পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। ইয়াত আপোনালোকে ভোটাৰ ID আপলোড কৰিব পাৰে, আধাৰ কাৰ্ড আপলোড কৰিব পাৰে, বা যিসকলৰ PRC আছে তেওঁলোকে PRCটোৱে আপলোড কৰিব পাৰে। গতিকে কিন্তু ভোটাৰ ID আৰু আধাৰ কাৰ্ড যদি আপলোড কৰে তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নহয়। তাৰপিছত আছে প্ৰেজেণ্ট স্কুল দিব নে ফাৰ্ষ্ট স্কুল দিব। হয়, এটা অপশ্যন আছে তাতে, নেম অফ স্কুল। তাতে আপোনালোকে কিছুমানে ভাবি আছে যে ট্ৰান্সফাৰ হৈ আহিছে, কিছুমানে মিউচুৱেল ট্ৰান্সফাৰ হৈ আহিছে, কিছুমানে হয়তো ছিংগল ট্ৰান্সফাৰ হৈ আহিছে, কিছুমানৰ আকৌ 2বাৰ 3বাৰ মিউচুৱেল ট্ৰান্সফাৰ হৈছে। তেওঁলোকে কোনখন স্কুল ছিলেক্ট কৰিব। গতিকে ইয়াত শংকাত থাকিবলৈ একো নাই। গতিকে আপোনালোকে যিখন বিদ্যালয়ত বৰ্তমান কৰ্মৰত হৈ আছে সেইখন বিদ্যালয়ৰে নাম দিব। তাৰমানে প্ৰেজেণ্ট স্কুল। আপোনালোকে 2বাৰ 3বাৰ যদিও মিউচুৱেল ট্ৰান্সফাৰ হৈ আহিছে সেইটো কোনো কথা নহয়, প্ৰেজেণ্ট স্কুল দিব, প্ৰেজেণ্ট স্কুলৰ নামটো দিব, আৰু প্ৰেজেণ্ট স্কুলৰ ডাইচ কোডে ব্যৱহাৰ কৰিব। আৰু কিছুমানে ইয়াতে প্ৰশ্ন সুধিছে যে যদি প্ৰেজেণ্ট স্কুল দিয়ে তেতিয়াহ'লে 5 বছৰ হোৱাটো নেদেখুৱাব, কাৰণ কিছুমানে 1 মাহ হ'ল, 2 মাহ হ'ল, কিছুমানে 1 বছৰ আগতে মিউচুৱেল ট্ৰান্সফাৰ হৈ আহিছে। গতিকে এইটো প্ৰশ্নটো আহিব নালাগে, কাৰণ যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰটো আপলোড কৰিব বা ডেট অফ জইনিংটো দিব, সেই ডেট অফ জইনিংটো আপোনালোকে প্ৰথম যেতিয়া চাকৰি পাইছিল সেই ডেট অফ জইনিংটোৱে দিব। যেতিয়া প্ৰথম আপোনালোকে শিক্ষকতা কৰিবলৈ চাকৰি পাইছিল আৰু প্ৰথম বিদ্যালয়ত জইন কৰিছিল বা ব্লকত জইন কৰিছিল, কিছুমানৰ হয়তো স্কুলত জইন কৰিব দিয়া নাই মিডিয়ামটো বেলেগ থকাৰ কাৰণে, তেওঁলোকে কি কৰিব, ব্লকত যিদিনা জইন কৰিছিল সেই ডেটটোও দিব পাৰে। গতিকে সেই ডেট মতে আপোনালোকৰ 5 বছৰ হৈছে না 6 বছৰ হৈছে না 7 বছৰ হৈছে সেইটো ওলাই যাব, আৰু বৰ্তমান যিটো স্কুলৰ নাম দিব সেইটো হ'ল প্ৰেজেণ্ট স্কুলৰ নাম দিব। তাৰপিছত আছে জইনিং ডেট কোনটো হ'ব। মই ইয়াৰ আগতেই কৈ দিলোঁ, গতিকে আকৌ এবাৰ কৈ দিছোঁ। জইনিং ডেটটো আপোনালোকে প্ৰথম যেতিয়া জইন কৰিছিল চাকৰি কালত সেই ডেটটোৱে দিব, যিদিনা আপোনাৰ নামত এপইণ্টমেণ্ট লেটাৰ ইছ্যু হৈছিল আৰু আপুনি সেই এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত জইন কৰিছিল সেই ডেটটোৱে ব্যৱহাৰ কৰিব। তাৰপিছত ইয়াত এটা অপশ্যন আছে গিভ নেম অফ স্কুল ফুল নেম। হয়, এইটো মই আগতে কৈ দিলোঁ যে যিটো বিদ্যালয়ত আপোনালোকে বৰ্তমান কৰ্মৰত হৈ আছে সেই বিদ্যালয়ৰে নাম দিব। তাৰপিছত ইয়াত আৰু এটা অপশ্যন দিয়া আছে লাষ্টৰ পিনে, যে
এণ্টাৰ ইউডাইজ কোড অফ ইয়ৰ প্ৰেজেণ্ট স্কুল হয় ইউডাইজ কোডটো প্ৰেজেণ্ট স্কুল বুলিয়ে লিখা আছে আপোনালোকে প্ৰেজেণ্ট স্কুলে দি দিব ষ্টাফ ইউনিক ID 682 ID হয় 682 ID যেটো ID আছে সেই আইডিটোৱে দি দিব আৰু ইয়াত আছে are you continuing your service in the above mentioned school হয় ইয়াতে আপোনালোকে yes দিব কাৰণ কিছু মানে কৈ আছে যে নহয় এইটো স্কুল নহব কাৰণ তেও মিউচুয়াল ট্ৰান্সফাৰ হৈ আহিছে ইয়াতে ন দিব লাগিব আৰু প্লিজ মেনশন ৰিজন ফৰ ডিসকন্টিনিউৱেন্স অফ সাৰ্ভিস ইয়াতে ৰিজনটো লিখি দিব লাগিব হেইটো নহব আপোনালোকে ইয়াতে yes দিব আৰু ইয়াতে একো ফিল আপ কৰিব নালাগে যদি yes দিয়ে যদি ন দিয়ে তেতিয়াহলে ইয়াত ৰিজনটো দেখাব লাগিব আৰু কোন সকল শিক্ষকে ন দিব পাৰিব তেও হেইটো মই কৈ দিছো যে ন দিব তেওলকে যি সকলে কিছু দিন আগতে বা কিছু মাহ আগতে চাকৰি কাল যদি বাদ দিছিল কিবা কাৰণত যদি বাদ দিব লগিয়া হৈছিল ধৰি লওক ৰিজাইন দিছিল 6 বছৰ 7 বছৰ চাকৰি কৰি তেওলকে শিক্ষকতাৰ পৰা ৰিজাইন দিছিল ৰিজাইন দিয়াৰ পিছত আকৌ যদি তেওলকে আবেদন কৰিব বিচাৰে ধৰি লওক কিছুমান আছিল যে ষ্টেট পুলত চাকৰি কৰিছিল বা এছএছএত চাকৰি কৰিছিল বেলেগ চাকৰি পাইছিল গুছি গৈছিল যেহেতু ঠিকাভিত্তিক আছিল এটা যদি তেওলকে আকৌ আবেদন কৰিব বিচাৰে তেতিয়াহলে তেওলকে নিশ্চয় আবেদন কৰিব পাৰিব কিন্তু তেওলকে 5 বছৰ হৈছিল কাৰ্যকালটো হেতু দেখুৱাব লাগিব আৰু কিহৰ কাৰণে বাদ দিছিল সেই ৰিজনটো ইয়াতে লিখি দিব লাগিব গতিকে এইখিনি আপোনালোকে কামটো কৰক কামটো কৰি সকলোৱে কুশলে মংগলে যাতে সাবমিট কৰিব পাৰে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰে হনকালে কৰক কাৰণ বেছি দিন নাই 12 তাৰিখ লাষ্ট ডেট দিছে আৰু কোনো ভুল ভ্ৰান্তি যাতে নহয় একেবাৰে শুদ্ধকে আপোনালোকে কৰিবলৈ চেষ্টা কৰক গতিকে আশা ৰাখিছো ভিডিওটো নিশ্চয় সহায়ক হ'ব আপোনালোকৰ গতিকে ধন্যবাদ